হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনজি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজি হৈছে মোৰ বাৰ্থডে মানে জন্ম হোৱা বিশেষ দিনটো। আৰু বিশেষ দিনটো মানে বহুত স্পেচিয়েল। আমাৰ একো তেনেকুৱা কৰিব নাই, আগতেও কৰিব নাই, এতেও বাৰু এনেকুৱা বহুত স্পেচিয়েল পাৰ্টি চাৰ্টি এনেকুৱা নাই একো। তথাপিতো মানুহজনৰ লগত মন্দিৰত যাওঁ। আমাৰ সন্মুখত যিটো মন্দিৰ আছে মন্দিৰত যাম, মানুহজনৰ লগত একবাৰ চাকি দিম যাতে বছৰটো ভালে ভালে যায় তাৰে কাৰণে, আৰু চবকে যাতে ভালে ভালে ৰাখে সেইটোও বাৰু ভাবিম। আৰু কি কৰিম দিনটোত, তথাপিতো কিবা অলপ চলপ কৰিম বাৰু। কি কৰিম গোটেইখিনি দেখা যাম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, আৰু চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। গতিকে বলক আজিৰ বিশেষ দিনটো কেনেকৈ কি কৰোঁ গোটেইখিনি চাই লওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মন্দিৰত আহিলোঁ মানুহজনৰ লগত। মন্দিৰত আহিলোঁ মানে চাকি আখত দি যাওঁ ভগৱানৰ ওচৰত। আগতে বাৰু বহুত দূৰত কিবা কাৰণে মন্দিৰত গৈছিলোঁ, এতিয়া কিন্তু দূৰত যাব পাৰোঁ, যোৱাটো আকৌ বিশেষ অসুবিধা নাই। তথাপিতো যিহেতু সন্মুখত মন্দিৰ এটা আছেই, গতিকে সন্মুখৰ মন্দিৰতে আহিলোঁ। এইটো মন্দিৰ আপোনালোকে আগৰ ভিডিঅ'টো মোৰ দেখিছেই নিশ্চয়। তো মানুহজনৰ লগত ভগৱানৰ ওচৰত একবাৰ প্ৰাৰ্থনা কৰি যাওঁ যাতে দিনবোৰ ভালে ভালে যায়। আহি থকা দিনবিলাক অকলে মোৰ বুলি নহয়, চবৰে যাতে দিনবোৰ ভালে ভালে যায় তাৰে আশাৰে আৰু ইয়াতে চাকি দি আৰু শিৱ মন্দিৰত যাম। যিহেতু শিৱ মন্দিৰ আমি হৈছোঁ শিৱ ভক্ত, গতিকে শিৱ মন্দিৰতো যাব লাগিব একবাৰ। আৰু ইফালে গধূলি টাইমত মা আৰু খুৰীমা আহিছে, বাৰ্থডে বুলিয়ে আহিছে। তো বহুত ভাল লাগিল অহাৰ কাৰণে। আৰু মানুহজনে লৈছে মোৰ কাৰণে এটা কেক, মানে ছাৰপ্ৰাইজ বুলিয়ে ক'ব লাগিব। যিহেতু মোক কৈ যোৱা নাই, মানে কিবা এটা আনিব বুলি মই ভাবি আছোঁ। যিহেতু বাৰ্থডে বুলি গম পাইছে, গতিকে কিবা এটা আনিব বুলি ভাবি আছোঁ, কিন্তু কেক আনিব বুলি মই একদমেই ভবা নাই বাৰু। ফাৰ্ষ্ট টাইম যিহেতু মোৰ ইয়াতে বাৰ্থডে, আৰু ছাৰপ্ৰাইজটো পাই বহুত বেছিয়ে ভাল লাগছে। আৰু এতিয়া কেক কটাহে কথা, আৰু এতিয়া ফাৰ্ষ্ট টাইম কেকটো কাটি লওঁ। কেকটো কাটি লৈ আৰু বাকী কিবা কাৰণে কি কৰোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। বাৰ্থডেটো প্ৰথমতে ভাবছিলোঁ একদম মানে আৰু একো নাথাকিবই সেনেকুৱা। তো তথাপিতো বহুত কিবা কাৰণে হ'ল। মাহঁতো আহিল ঘৰত, তাৰপিছত মানুহজনে সৰু সুৰা হ'লেও এটা ছাৰপ্ৰাইজ দি দিলে। অৱশ্যে মোৰ কাৰণে সৰু সুৰা নহয়, বহুত ডাঙৰ কথা এইটো। ছাৰপ্ৰাইজ পোৱাটোৱে মোৰ কাৰণে ডাঙৰ কথা। তাতে আৰু আমি ছোৱালী মানুহ ছাৰপ্ৰাইজৰ কাৰণে বহুত এক্সাইটেড হৈ থাকোঁ। গতিকে ছাৰপ্ৰাইজটো পাই বহুত বেছি ভাল লাগিল। আৰু কি কৰি আছোঁ দেখাৰ বাবে কেকটো কাটিলোঁ। কেকটো কাটি একদম চবকে অলপ চলপ কৰি খুৱাই দি দিছোঁ। আৰু বহুত ভাল লাগিল, মোৰ কাৰণে বহুত স্পেচিয়েল দিন হয়তো। আৰু গোটেইখিনি মানে পৰিয়ালৰ গোটেইখিনিয়ে যেখেন্তি কৰিছে মোৰ কাৰণে, বহুত ডাঙৰ কথা। আৰু বহুত বেছিয়ে ভাল লাগছে এতিয়া বাৰ্থডেটো আজি। কাকো খুৱাই দিলে নলো নাজনো এনে তোরা খাও লাগে খুৱাই দিওঁ খুৱাই দিবা। ইফালে কেক কাটা শেষ হৈ গ'ল, মানে বাৰ্থডে প্ৰায় শেষেই হ'ল। আৰু এতিয়া আৰু এনেকুৱা কৰি বাৰ্থডেৰ দিনটো পাৰ হ'ল। আৰু আজিৰ বিশেষ স্পেচিয়েল বস্তুটো হ'ল মা আৰু খুৰীমা আমাৰ ঘৰত আহিছে, মানে আগতেও আহিছে, তথাপিতো আজি বাৰ্থডে বুলি আহিছে। মানুহজনে কেকটো আনিলাক, বা ঘৰৰ গোটেইকেইজন মানুহে মোৰ লগত বহুত ভাল কৰি আছে, বহুত মৰম দিছে। গতিকে বাৰ্থডেৰ দিনটো বুলি বহুত বেছিয়ে ভাল লাগছে। এতিয়া কি গিফ্ট পাইছোঁ দেখাৰ কাৰণে মেখেলা চাদৰ লৈছে। এতিয়াতো যিহেতু মেখেলা চাদৰে পিন্ধো, গতিকে মেখেলা চাদৰে আনিব লাগিব, মানে কটনৰে ঘৰত পিন্ধিব পৰা ধুনীয়া একযোৰ মেখেলা চাদৰ লৈছে।
আৰু ভাল লাগছে বাৰু কাপোৰযোৰ মেখেলা চাদৰযোৰ মাহঁতে আনছে মানুহজনে কেকটোৰ চকলেট দুটা আনছে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু তাৰ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই